নমস্কাৰ গ্ৰাউণ্ড নিউজ অসমৰ তৰফৰ পৰা আজি আমাৰ এই অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি স্বতন্ত্ৰ সাংবাদিক বুলন কুমাৰ শইকীয়াৰ জন্মদিন। আজি জন্মদিনৰ দিনা নাগৰিক সাংবাদিকতা দিৱস হিচাপে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। নামফাকে বৌদ্ধ মন্দিৰৰ ভান্তে বাবাক অনুষ্ঠানটি আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি বুলন কুমাৰ শইকীয়াৰ জন্মদিনটোত নাগৰিকত্ব দিৱস হিচাপে পালন কৰিবলৈ লোৱাটো এটা বৰ ভাল কথা হৈছে। শুভ উদ্বোধন কৰিছোঁ বুলি মই ঘোষণা কৰিছোঁ। তেখেতে বৰ্তমান নাই, গতিকে তেখেতৰ 1 মিনিট সময় আমি মৌনতা অৱলম্বন কৰিবৰ কাৰণতে সকলোকে মই অনুৰোধ জনাইছোঁ। 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম আমি। ভান্তে বাবাক এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আৰু বুলন কুমাৰ শইকীয়া স্পষ্টবাদী মানুহ আছিল। যিকোনো এটা বাতৰি কৰিবলৈ বহুত অসুবিধা পাইছিল, নকৰে। মোৰ ইয়াতে মই জন্মদিন হিচাপে পালন কৰিছোঁ, তথাপিও তেখেতে মোৰ নিউজ নকৰাৰ কাৰণে হৈছে সৰু সৰুৱা নিউজবিলাক কৰি মানুহক আমনি দিয়াতকৈ ডাঙৰ এটা নিউজ কৰি সকলো ৰাইজকে জনাই দিয়াটো ভাল হ'ব। বুলন কুমাৰ শইকীয়াই সৰু সুৰা নিউজ তেখেতে বাতৰিবিলাক মানুহৰ আগলৈ নিবলৈ নিবিচাৰিছিল। যিটো নিউজ কৰিলে মানুহৰ অৰ্থনৈতিক সামাজিক আৰু ওপৰত প্ৰভাৱ পৰে, আৰু এনেকুৱাবিলাকেই বুলন কুমাৰ শইকীয়াই নিউজ কৰিছিল। তেখেতে প্ৰতিষ্ঠা কৰিছিল। জন্মদিনটো দিৱস হিচাপে পালন কৰিবলৈ লোৱাটো এটা বহুত ভাল কথা হৈছে। তেখেতে নিজৰ সুবিধাৰ কাৰণতে বা অন্য স্বাৰ্থৰ কাৰণে কেতিয়াও কাৰো লগতে আপোচ কৰিব পৰা মানুহ নাছিল। গতিকে দিৱস হিচাপে পালন কৰিবলৈ লোৱাটো ভাল পাইছোঁ আৰু সুখী হৈছোঁ। ধন্যবাদ। বুলন কুমাৰ শইকীয়াৰ এজন সুহৃদ তথা শুভাকাংক্ষী ত্ৰিদীপ কুমাৰ ডেকা, তেখেতক মই এষাৰ ক'বলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, মই ত্ৰিদীপ কুমাৰ ডেকা। সাংবাদিকতাৰ লগত যদিও বিশেষ জড়িত নহয়, তথাপিতো বুলন কুমাৰ শইকীয়াৰ লগত ভাল সম্পৰ্ক আছিলে। আৰু তেখেতৰ আজি জন্মদিনটো তেখেতৰে উদ্যোগত তেখেতে স্থাপন কৰা গ্ৰাউণ্ড নিউজ অসমৰ উদ্যোগত আজি তেখেতৰ জন্মদিনটোক নাগৰিক সাংবাদিকতা দিৱস হিচাপে উদযাপন কৰিব লোৱা সিদ্ধান্তটোক স্বাগতম জনাইছোঁ। তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সকলোৰে চিনাকি সময় মতিউৰ ৰহমান, তেখেত নাগৰিক সাংবাদিকতা দিৱস দিয়ে গ্ৰাউণ্ড নিউজৰ তৰফৰ পৰা এই সম্পৰ্কত আৰু বুলন কুমাৰ শইকীয়া সম্পৰ্কত এষাৰ ক'বলৈ অনুৰোধ জনালোঁ। এইটো ভাল কথা, তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। অসমত আচলতে স্পষ্টবাদী, সাহসী, আপোচ নকৰা সাংবাদিক তেনেই নগণ্য, আঙুলিৰ মূৰত লিখিব পাৰি। সেইকাৰণে এজন প্ৰবল সাহসী আৰু জোৰদাৰভাৱে এটা বিষয় উত্থাপন কৰিব পৰা এই বুলন শইকীয়া আমাৰ মাজৰ পৰা অকালতে হেৰাল। অকালতে বুলি কৈছোঁ কাৰণ তেওঁৰ বয়স হোৱা নাছিল। যথেষ্ট ডেকা বয়সতেই তেখেতে আমাক সকলোকে এৰি গ'লগৈ। আৰু আপোচ নকৰাৰ কাৰণেই তেখেতে চিকিৎসাৰ কাৰণে যিটো সুবিধা বা যিটো ব্যৱস্থা ল'ব লাগিছিল সেইটো তেওঁ নল'লে। সেইটো এটা দুৰ্ভাগ্যজনক কথা। নাহৰকটীয়া ৰাইজে বা যুৱক সমাজে জোৰ কৰি হ'লেও তেখেতৰ চিকিৎসাটো কৰাব পৰাহেঁতেন, হয়তো তেওঁ বাচি থাকিলেহেঁতেন। আজি বুলন কুমাৰ শইকীয়াৰ দৰে সাহসী সাংবাদিকৰ প্ৰয়োজন আছে অসমত, কাৰণ অসমত বৰ্তমান যিখন সাংবাদিকৰ জগত, সি ইলেক্ট্ৰনিক মাধ্যমেই হওক বা বাতৰি কাকতেই হওক, সকলো প্ৰায় নষ্ট হৈ গৈছে। আজিতো আৰু আমাৰ মাজত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দৰে সাংবাদিক নাই। আজিতো আমাৰ মাজত কীৰ্তিনাথ হাজৰিকাৰ দৰে সাংবাদিক নাই। আমাৰ মাজত আজি তিলক হাজৰিকাৰ দৰে সাংবাদিক নাই। তেওঁলোকেও জীৱনত কম্প্ৰমাইজ কৰা নাছিল। বহুত দীঘলীয়া কিছুমান এনেকুৱা ঘটনা আছে, সেইটো কিছু হয়তো ৰাইজে জানে, কিছু হয়তো নাজানে। আমাৰ লগত খুব ঘনিষ্ঠ সম্পৰ্ক আছিল কাৰণে আমি জানো। সেইকাৰণে অনবৰতে ব্যথা অনুভৱ কৰোঁ যে অত্যাচাৰী অনাচাৰী চৰকাৰৰ বিৰুদ্ধে বা চৰকাৰে জাতিৰ বিৰুদ্ধে কৰা কামত কোনো ধৰণে সাংবাদিকৰ মাত নামাত। নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে দুটামান টকাৰ বিনিময়ত বিক্ৰী যোৱা সাংবাদিকৰ সংখ্যাই আজি প্ৰায় 90%। গতিকে এনেকুৱা এটা অৱস্থাত আছোঁ। আৰু সেইকাৰণে অসম আমাৰ এই গৃহভূমি তথা এই মাতৃভূমিৰ আমাৰ সমস্যাবোৰ সমাধান হোৱা নাই। আৰু ৰাজনৈতিক দল, সামাজিক সংগঠনবোৰেও যি ভূমিকা ল'ব লাগে সেইটোও ভূমিকা লোৱা নাই। গতিকে আমাৰ সকলোৰে দুখ, আৰু সকলোৰে দুখৰ কাৰণেই আজি এই অসম মাতৃ আজি নিৰ্যাতিত, নিষ্পেষিত আৰু অৱহেলিত। ধন্যবাদ। নাগৰিক সাংবাদিকতা দিৱস যি আমি পালন কৰিছোঁ প্ৰত্যেক বছৰে 1 জানুৱাৰী দিনটো এনেকৈ পালন কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে আজি আমাৰ অনুষ্ঠানটি চাইছে, চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে আহি থকা দিনবিলাকতো দিহা পৰামৰ্শ আগবঢ়াব।
বৰ্তমান আমি অভিভাৱকহীন হৈ পৰিছোঁ। গ্ৰাউণ্ড নিউজ অসমৰ প্ৰতিষ্ঠাতা তথা সম্পাদক আছিল বুলন কুমাৰ শইকীয়া। গতিকে আপোনালোকে আমাক সহায় সহযোগ আগবঢ়াই থাকিব বুলি আশা কৰিলোঁ। আজিৰ অনুষ্ঠান সামৰিব খুজিছোঁ। ধন্যবাদ সকলোকে, অশেষ ধন্যবাদ।